ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সৎ সাহেব ছাৰ কি নাম আপোনাৰ মোৰ নাম বিনোদ কুমাৰ বৰ্মা ছাৰ আপুনি ক'ৰ পৰা আহিছে বিহাৰৰ গয়া জিলাৰ গাঁও ৰেঘৱা সাকছেট ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি 13/7/2012
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যি আমাৰ গাঁৱত ককা আজু ককাসকলে মা দেউতাহঁতে যি নিয়ম নীতি কৰি আহিছিলে সেয়া ময়ো কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? 2012 জুন মাহত মই আমাৰ গাঁৱত কাম কৰি থাকোঁতে মুখেৰে হঠাতে তেজ ওলাবলৈ ধৰিলে। তেতিয়া মই ওচৰৰে ডক্তৰ এজনৰ তালৈ গ'লোঁ। তেওঁ চালে আৰু মোক ক'লে যে তোমাৰ কেঞ্চাৰ আছে। পিছত দেখুৱাবলৈ পাটনালৈ ৰেফাৰ কৰি দিলে মোক। মই তালৈ নগৈ মই দিল্লীলৈ গ'লোঁ, এইমছ অখিল ভাৰতীয় হস্পিটাললৈ। তাত মোৰ পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষা আৰম্ভ হোৱাৰ সময়তেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম পালোঁ। গতিকে মই তালৈ বৰৱালালৈ 13/7/2012 গৈছিলোঁ। তালৈ যাওঁতে মোৰ সন্ধিয়া হৈ গৈছিলে। সেই সময়তে গুৰুৱে দৰ্শন দি আছিলে সকলোকে। তাত গুৰু দৰ্শনৰ শাৰী পাতিলোঁ। সেই সময়ত মই নাম দীক্ষা লোৱা নাছিলোঁ। আৰু যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া আশীৰ্বাদ দিলে গুৰুদেৱে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে মোক মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে। তেতিয়া মই তৎক্ষণাত প্ৰাৰ্থনা কৰি মই ক'লোঁ যে গুৰুদেৱ, মোৰ মুখত কেঞ্চাৰ হৈছে। গুৰুদেৱে ক'লে, প্ৰথমতে পুত্ৰ তুমি নাম দীক্ষা লৈ ভক্তি কৰা। তোমাৰ এডাল কাঁইট আছে, সেইডাল ওলাই যাব। তাৰ পাছত মই তাৰ পৰা বাহিৰলৈ আহিলোঁ। পিছত আকৌ গৈ নাম দীক্ষা ল'লোঁ আৰু সেই সময়ৰ পৰা মোৰ ভক্তি আৰম্ভ হ'ল। আৰু বৰবালা আশ্ৰমৰ পৰা মই যেতিয়া হস্পিটাললৈ আহিলোঁ, হস্পিটাললৈ যোৱাৰ পাছত মই আকৌ ঘৰলৈ আহিলোঁ আৰু বায়পছিৰ মোৰ এটা পৰীক্ষা কৰাইছিলোঁ, যিটো 1 সপ্তাহৰ পাছত মই হস্পিটাললৈ গৈ ৰিপৰ্ট আনিবলগীয়া আছিল। মোৰ ওচৰত কোনো নাছিলে আৰু 1 সপ্তাহৰ পাছতেই মই হস্পিটাল এইমছ অখিল ভাৰতীয় হস্পিটাল গৈ পালোঁ দিল্লীত। আৰু যেতিয়া মই ৰিপৰ্টটো পালোঁ, সেই ৰিপৰ্টত লিখা আছিল হাই কেঞ্চাৰ কেটেগৰী। তেতিয়া যিজনে ৰিপৰ্ট দিছিলে তেওঁ ক'লে যে তোমাৰ যি অপাৰেশ্যন সেইটো তুমি সোনকালে অপাৰেশ্যনটো কৰাই লোৱা। মই গৈ তেওঁক ক'লোঁ যে ডক্তৰ ইয়াততো অপাৰেশ্যনৰ সময় দিয়া আছে। তেতিয়া ক'লে সময় দিছে কিন্তু বহুত দেৰিকৈ। ইয়াৰ বাবে গৈ তুমি সময়টো কমাই লোৱা। যেতিয়া মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ক'লে যে ৰিপৰ্ট চাই তেওঁ ক'লে যে এনেকুৱা কৰা, তুমি গৈ যিটো অপাৰেশ্যনৰ সময় দিয়া আছে তালৈ গৈ সময় কম কৰি লোৱা। তেতিয়া দ্বিতীয় দিনা য'ৰ পৰা মোক সময় দিয়া হৈছিল অপাৰেশ্যনৰ, যেতিয়া তাত শাৰী পাতিলোঁ, শাৰী পতাৰ পাছত যেতিয়া মোৰ নম্বৰ আহিলে তেতিয়া ক'লে যে চোৱাৰ পাছত মোক ক'লে যে তুমি তেজ জমা কৰি দিলা? তেতিয়া ক'লোঁ নাই, মই তেজ জমা কৰোৱা নাই। ক'লে আজি যদি তোমাৰ অপাৰেশ্যন হৈ যায় তেন্তে তেজ ক'ৰ পৰা পাবা তুমি? ভগতদেৱ, মই সেই সময়ত মই ভাবিলোঁ যে ডক্তৰে ধেমালি কৰি আছে। মই ক'লোঁ ডক্তৰ বাবু এনেকুৱা কেনেকৈ হ'ব পাৰে? মোৰ লগত কোনো অভিভাৱক নাই, মই অকলে আহিছোঁ ইয়ালৈ। মোৰ যিটো বাকচ আছিল, মই যিখন হস্পিটেলত আছিলোঁ তাতে সেয়া দলিয়াই পেলাই দিছিলে আৰু ক'লে তুমি ইয়াৰ পৰা গুচি যোৱা। তুমি ইমান ডাঙৰ বেমাৰ লৈ আহি ইমান ডাঙৰ এখন হস্পিটেললৈ আহিছা আৰু তুমি কৈছা এয়া কেনেকৈ হ'ব? মই এখন হাতেৰে চকু পানী মচি আছিলোঁ আৰু এখন হাতেৰে ৰিপৰ্ট তুলি আছিলোঁ। আৰু তাৰ পাছত মই ক'লোঁ ডাক্তৰ দিয়ক, মোৰ কাগজ দিয়ক। কাগজখিনি মোক দি দিলে আৰু ক'লে বাহিৰলৈ গৈ থিয় হোৱা। থিয় হৈ থাকোঁতে 4জনক চোৱাৰ পিছত মোকো সিহঁতৰ লগত পিছে পিছে যাবলৈ ক'লে। মইনো কি জানিছিলোঁ যে মোক অপাৰেশ্যন থিয়েটাৰলৈ পঠিয়াই দিছে। তেতিয়া মোক অপাৰেশ্যন য'ত নেকি কৰিবলগীয়া আছিল, দ্বিতীয় দিনা অপাৰেশ্যন আছিল, তাত চিফ্ট কৰাওঁতে তাতে যেতিয়া
তাত যিজন ইনচাৰ্জ আছিল তেখেতে মোক সুধিলে যে ভাই তোমাৰ গাৰ্জেন কোন? মই ক'লোঁ যে ছাৰ ইয়াত মোৰ কোনো গাৰ্জেন নাই। মোক ক'লে যে ভাই তুমি ইমান ডাঙৰ বেমাৰ লৈ ঘূৰি ফুৰিছা আৰু কৈছা যে মোৰ লগত কোনোৱে নাই। তেতিয়া মই বহুত কান্দিলোঁ তাত। বহুত কান্দাৰ পাছত মই ক'লোঁ যে ডক্তৰ চাহেব মোক ইয়াত ৰাখি দিয়ক, মোৰ এজন গাঁৱত ল'ৰা আছে, মই তাক মাতি দিওঁ আৰু অপাৰেশ্যনটো মোৰ কৰাই লওক। তেতিয়া চিফ্ট কৰাই দিলে আৰু তাৰ পিছদিনা মোৰ অপাৰেশ্যন হ'বলগীয়া আছিলে। গোটেই দিন মই লঘোণে থাকিলোঁ। 5 বাজিল, মোৰ অপাৰেশ্যন হোৱাই নাছিল। তাৰপিছত 2 দিনৰ পাছত মোৰ অপাৰেশ্যন হ'ল। মোৰ অপাৰেশ্যনৰ যিটো সময় লিখা আছিলে সেয়া আগতেই মোৰ অপাৰেশ্যন আৰু ৰেডিঅ'থেৰাপি, যাক হেক দিয়া বুলি কয়, সেয়া মোৰ কমপ্লিট হৈ গৈছিলে। কিন্তু আৰু মোৰ যি অপাৰেশ্যন ৰেডিঅ'থেৰাপি চলি আছিল সেয়া 3 দিনৰ আৰু বাকী আছিলে। মোৰ অৱস্থা বহুত বেয়া আছিল। মই মোৰ পত্নীৰ লগত তাত আছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ যে মই ইয়াত অলপো এনেকৈ থাকিব নোৱাৰোঁ, মোক লৈ ব'লা মোৰ ঘৰলৈ। পৰমাত্মাৰ দয়াত, সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত যদি ভাল নহয় তেন্তে মই এতিয়াই ঘৰলৈ যাম। এই হস্পিটেলত থাকিব নিবিচাৰোঁ। যি কৰিব এতিয়া আৰু সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। মোৰ তাত প্ৰমাণ আছে। মই ৰিপৰ্টটো অনা নাই, কিন্তু প্ৰমাণ আছে যে 3টা থেৰাপি এতিয়াও বাকী আছে। কিন্তু তাৰ পৰা মই গুচি আহিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। কেঞ্চাৰ মোৰ ভাল হ'ল আৰু সকলো ফালৰ পৰা সুস্থ মোৰ শৰীৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আৰু এটা লাভ মোৰ কৈ আছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভগতদেৱ, মোৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে আগতেই কৈ দিছিলে যে যি সময়ত নাম দীক্ষা ল'বলৈ গৈছিলোঁ সেই সময়তে কৈছিলে যে পুত্ৰ, তোমাৰ কাঁইট এডাল আছে, নাম দীক্ষা লৈ ভক্তি কৰি থকা, সেইডাল ওলাই যাব। আৰু মোক সন্ত ৰামপালদেৱে কৃপা কৰিছে যে আজি মই তেওঁৰ দয়াত আৰু তেওঁৰ ভক্তিৰ বাবে মই আজি সুস্থ। মোৰ কেঞ্চাৰো ভাল হ'ল। মোৰ যে ইয়াত আছে এয়া কেঞ্চাৰ হয়, ইয়াত এটা গাঁত আছে। মোৰ তালুত এতিয়াও যদি আঙুলি এটা ভৰাই দিওঁ তাত এটা গাঁত পাব। যদি চাব বিচাৰিছে আৰু এতিয়া মোৰ এই যি কেঞ্চাৰ আছিলে ভাল হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু মই এজন গৰীব ব্যক্তি আছিলোঁ, দিন হাজিৰা কৰি খোৱা ব্যক্তি আছিলোঁ। আৰু আজি পৰমাত্মাৰ দয়াত মোৰ ইমান লাভ হৈছে যে ভাল ব্যৱসায় আছে, সুস্থ শৰীৰ আছে আৰু পৰিয়ালত হাই কাজিয়া এই সকলোবোৰ দূৰ হৈ গ'ল। আৰু সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলোবোৰ ঠিক হৈ গ'ল। মই আগতে নিচাও কৰিছিলোঁ, সুৰাপান কৰিছিলোঁ, গুটকা খাইছিলোঁ, চিগাৰেট, ভাং, গাঞ্জা মই সকলো খাইছিলোঁ। সেই মোৰ নিচা সন্ত ৰামপালদেৱৰ দয়াত যেতিয়া মই ভক্তি পাইছিলোঁ, সেই ভক্তিৰ বাবে মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল। ছাৰ, আপোনাৰ কেঞ্চাৰ বেমাৰ আছিল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কেঞ্চাৰৰ বেমাৰ ভাল হৈ গ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক আজি টিভিত দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে তেওঁলোকে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বহুত চেনেল আছে য'ত গুৰুদেৱৰ অনুষ্ঠান আহে। তাত নীলা শাৰী এটা আহি থাকে, তাত নম্বৰ লিখি থোৱা থাকে। গতিকে তাৰ পৰা নম্বৰটো লৈ নিজৰ স্থায়ী যি নামদান কেন্দ্ৰ আছে তাত গৈ নাম ল'ব পাৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নিজৰ বেমাৰ দূৰ কৰাব পাৰে। ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ।
এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যে তুমি ক'ত এই সাংসাৰিক ব্যৱহাৰিক কথাত গোটেই জীৱন নষ্ট কৰি আছা তোমাক গুৰু অবিহনে কোনে ক'ব তুমি কোন ক'ৰ পৰা আহিছা তোমাৰ উদ্দেশ্য কি आखिर तुझको कौन कहेगा गुरु बिन आत्मज्ञान है আৰু তুমি তেওঁৰ ওচৰলৈ যোৱা নাই আপুনি দেখিছে কিমান ব্যক্তি সৎসংগলৈ আহে আৰু বাকীসকলে নিজৰ পেটৰ বাবে দিনে ৰাতিয়ে কেৱল দৌৰা দৌৰিয়েই কৰি আছে আৰু এইটো সৌভাগ্য যে আপোনালোকে গুৰুৰ জ্ঞান শুনিবলৈ পাইছে এই নকলি গুৰুসকলৰ দ্বাৰা একো নহয় পৰমাত্মাৰ আগত এই কালে কিমান কঠিনতা সৃষ্টি কৰিলে মিছা গুৰু পঠাই দিছে নকলি জ্ঞান দিছে নকলি নাম দিছে আৰু এই নিষ্পাপ আত্মাবোৰে তেওঁক এই পৰম ধনী মানি পূৰ্ণ গুৰু মানি চকু বন্ধ কৰি বহি আছে শ্ৰদ্ধালু আৰু তেওঁলোকক যদি কোৱা হয় তোমালোকৰ সাধনা ভুল তেতিয়া তেওঁলোকৰ খং উঠি যায় আৰু কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিয়ে এই সৰল আত্মাসকলে তেওঁলোকক এই পূৰ্ণ সন্ত মানি আছে তেওঁলোকে কখও নাজানে তেন্তে পুণ্যাত্মাসকল যদি আপুনি কোনো মাৰ্গত গৈ আছে আগলৈ যদি কোনোবাই কয় যে এইটো মাৰ্গ ঠিক নহয় আপোনাৰ তেতিয়া বুদ্ধিমান ব্যক্তি তাত ৰৈ যাব লাগে তেওঁৰ কথাৰ ওপৰত অলপ জোৰ দিব লাগে কাজিয়া কৰিব নালাগে যে তুমি মিছা কিয় কৈ আছা কিয় ভুল বুলি কৈ আছা মোৰ মাৰ্গত কাজিয়া কৰাৰ কি কথা আছে যদি আপোনাৰ কনফিডেন্স আছে যে মই সঠিক মাৰ্গত গৈ আছো তেনেহ'লে যাওক আগলৈ যি ক'লে আপোনাক যে এই ৰাস্তাটো ঠিক নহয় তেতিয়া তেওঁৰ সৈতে কাজিয়া কৰিব নালাগে কোনেও নকৰে এনেকুৱা তেওঁ বিচাৰ কৰে যে সঁচাকৈ এই মানুহজনে এনেকৈ কিয় ক'লে বিচাৰ কৰোঁ কাৰণ সোধা তেওঁ কাৰণ ক'লে যদি সেইটো বিশ্বাস নহয় তেনেহ'লে বেলেগক সোধা তৃতীয়জনক সোধা আৰু যদি ফাইনেল হৈ যায় তেতিয়াহ'লে সেই মাৰ্গত যাব লাগে আৰু ইয়াত এইটোৱেই বুদ্ধিমতা হয় তেন্তে পুণ্যাত্মাসকল এইটা সেয়ে বাৰে বাৰে কৈ আছে যে নাই ৰাধাস্বামী পন্থ নাই ধন ধন সদগুৰু পন্থ জয় গুৰুদেৱ পন্থসকলৰ ওচৰত মুক্তিৰ মাৰ্গ নাই এয়া জীৱন নাশক হয় একেবাৰে এওঁলোকৰ নামো ভুল এওঁলোকৰ জ্ঞানো ভুল আৰু এওঁলোকৰ প্ৰৱৰ্তক যি আপোনালোকক দেখুৱাই দিছো যে শিৱদয়ালজীৰ কেনে দুৰ্গতি হৈ মৰিলে শিৱদয়ালজীৰ মৃত্যুৰ পাছত তেওঁ ভূত হৈ গ'ল আৰু সেই বিলুচিস্তানী শ্বাহমস্তানা খেমামলজী ইনজেকশ্যনৰ ৰিয়েকশ্যনত মৃত্যু হ'ল আৰু এজন আছে তেওঁ বাবু চাহেবজী হিষ্ট্ৰী পঢ়িলে পাব তেওঁ কিমান দিন কষ্ট ভুগি ভুগি মৰিছে এতিয়া কি কয় परमात्मा कहते संशय शोक सराय में सूतक दिन राती और जीवित जग में जूती पड़े फिर जम तोड़े छाती ইয়াতেই জন্ম মৃত্যু হ'ব এই সংসাৰত তেওঁ ভূত হৈ বুকিত সোমাই গৈছে আৰু আগলৈ কৈছে জম তোৰে ছাতি জমৰ দুটে বুকু ভাগিব দাসে বাৰে বাৰে কৈ আছে যে না ৰাধা স্বামী পন্থ না ধন ধন সদগুৰু জয় গুৰুদেৱ পন্থীসকলৰ তাত মুক্তিৰ মাৰ্গ নাই এইবোৰ জীৱন নাশক হয় এওঁলোকৰ নামো ভুল এওঁলোকৰ জ্ঞানো ভুল এওঁলোকৰ প্ৰৱৰ্তকক আপোনালোকক দেখুৱাইছো যে শিৱদয়ালজীৰ কি দুৰ্গতি হৈ মৃত্যু হ'ল শিৱদয়ালজীৰ মৃত্যুৰ পিছত তেওঁ ভূত হৈ গ'ল আৰু সেই বিলুচিস্তানী শ্বাহমস্তানা খেমামলজীৰ ইনজেকশ্যন ৰিয়েকশ্যনৰ ফলত মৃত্যু হৈছিল আৰু সিফালে এওঁলোকৰ এই বাবুজী চাহেব তেওঁৰ হিষ্ট্ৰী পঢ়ি লোৱা তেওঁৰ কিমান দিন ভুগি ভুগি মৃত্যু হ'ল এতিয়া কি কোৱা হয় परमात्मा कहते संशय शोक सराय में सूतक दिन राती और जीवित जग में जूती पड़े फिर जम तोड़े छाती ইয়াত জন্ম মৃত্যু হয় সংসাৰত তেওঁ ভূত হৈ বুকিত সোমাই গৈছে আগতে কোৱা হৈছে জম তোৰে ছাতি জমৰ দুটে বাকলি এৰুৱাব এতিয়া পৰমাত্মাই কি কৈছে कि यो सौदा फिर नाही संतो यो सौदा फिर नाही ये लोहे जैसा ताव जाते काया देश राही और तीन लोक और भवन चतुर्दश सब जग सौदे आही আকৌ কৈছে कि ये दम टूटे पिंडा फूटे लेखा दरगाह माही उस दरगाह में मार पड़ेगी त्रियम पकड़ेंगे बाही তাত কাৰোৰেই জোৰ নচলে কোনো এজন যদি ৰাষ্ট্ৰপতি হয় মৃত্যুৰ পাছত জমৰ দূতে তেওঁ জোৰেৰে খামুচি ধৰে তৎক্ষণাত আৰু তাত থিয় কৰাই দিয়ে ৰাজসভাৰ ভিতৰত
এটা উদাহৰণ দিছে পৰমাত্মাই নিজৰ বাণীত যে এজন প্ৰিয়বত নামৰ ৰজা আছিল। তেওঁ প্ৰথমতেতো তপ কৰিছিলে, তপেৰে তেওঁৰ ৰাজ্য প্ৰাপ্ত হৈছিল। আৰু যেতিয়া ৰাজ্যৰ সময় সম্পূৰ্ণ হ'ল তেতিয়া যমৰ দূতে তেওঁক ধৰি লৈ গ'ল, ধৰ্মৰাজৰ ৰাজসভাত থিয় কৰালে। যমৰ দূতে যেতিয়া ল'বলৈ আহিছিল প্ৰিয়বতক, তেওঁ ক'লে যে মোক কিছু শ্বাস আৰু দি দিয়া জীয়াই থাকিবৰ বাবে। তেওঁৰ বহুত দীঘল আয়ুস আছিল, দীৰ্ঘ সময়লৈকে তেওঁ ৰাজ্য শাসন কৰিছিল, তথাপিও জীয়াই থকাৰ আশা আছিল। আৰু সেয়ে ক'লে যমৰ দূতক মোক আৰু কিছু শ্বাস দি দিয়া। যমৰ দূতে ক'ব ধৰিলে, সাৱধান, তুমি যদি শ্বাস লোৱা, তোমাৰ শ্বাস পূৰ্ণ হৈ গ'ল, ব'লা। ধৰ্মৰাজৰ ৰাজসভালৈ লৈ গ'ল। তাত তেওঁৰ একাউণ্ট ক'বলৈ ধৰিলে যে তুমি ইমান বছৰ তপ কৰিছিলা, তাৰ প্ৰতিফলত ইমান বছৰ তুমি ৰাজত্ব কৰিছা। এতিয়া কোৱা, কিবা কৰি আনিছা আগৰ বাবে? তাততো সকলো জনা যায় যে তেওঁৰ পকেটত কিমান সামগ্ৰী আছে। ক'বলৈ ধৰিলে যে নাই, ভুল হৈ গ'ল। ক'লে যে ইয়াৰ মুখ ক'লা কৰি দিয়া। প্ৰিয়বতে ক'লে যে মোৰ মুখ কিয় ক'লা কৰা হৈ আছে? ৰজা আছিলো মই সমগ্ৰ পৃথিৱীৰ। তেতিয়া ধৰ্মৰাজে ক'লে ভক্তিৰ কাৰণে পঠিয়াইছিলো, ভক্তি নকৰিলা, এনেই থাকিলা। আৰু সেই প্ৰিয়বতে ক'বলৈ ধৰিলে যে ভুল হৈ গ'ল। ধৰ্মৰাজে ক'লে যে মই ভুলৰেই শাস্তি দিওঁ, যোৱা পশুৰ যোনিত যোৱা ৰজা, এতিয়া গাধ ৰজা হৈ যোৱা। परमात्मा कहते हैं कबीर हरि के नाम बिना ये राजा रसब हो, रस बन गधा और माटी लदे कुमार के और घास न डाले कोई। এতিয়া পুণ্যাত্মাসকল সেই পৰমাত্মা কিমান দয়ালু হয়, কিমান কিমান বাণী কৈ কৈ বুজাই আছে। আৰু লগতে এয়াও কৈ আছে যে তুমি মোক চিনি লোৱা, তোমাৰ সকলো অশান্তি দূৰ কৰি দিম, এই সমস্যাবোৰ শেষ কৰি দিম, এই জন্ম আৰু মৃত্যুৰ। तो पुण्यात्माओं कहते हैं उस दरगाह में मार पड़ेगी, यम पकड़ेंगे बाही, जा दिन की मुझे डर नहीं लागे, लज्जा रहे कि नहीं। আকৌ কি কৈছে? कि नर नारायण देह पा तू फेर 84 जाही। পৰমাত্মাৰ দৰে মনুষ্য শৰীৰ আপুনি পাইছে, পৰমাত্মাৰ এনেদৰে মনুষ্য সদৃশ শৰীৰ, সেয়েহে পৰমেশ্বৰকো পুৰুষ কোৱা হয়। আৰু সেই পুৰুষে মনুষ্যক নিজৰ শৰীৰ দিছে, সেয়ে মনুষ্যকো পুৰুষ কোৱা হয়। গতিকে কি কৈছে যে পৰমাত্মাৰ যি মেটেৰিয়েল হয় শৰীৰৰ, সেয়া আমাৰ দৰে নহয়। নাবিদম শুক্ৰমকায়ম নাবিদম, তেওঁৰ শৰীৰ মাতা পিতাৰ সংযোগত হোৱা শুক্ৰৰ পৰা নহয়। তেওঁৰ শৰীৰত হীৰা আদিৰ ব্যৱস্থা নাই। তেওঁ স্বয়ম্ভূ হয়, পৰিভূ হয়। তেওঁ কবিৰ মনীষী হয়, সহপৰিয়াগাত হয়, সকলোতকৈ প্ৰথম দেহধাৰী সেই পৰমাত্মা হয়। अब क्या बताते हैं कि नर नारायण देह पाकर तू फिर 84 जाही, कुल परिवार तेरा सकल कबीला मसलत एक ठराई, बांध पिंजड़ी आगे धर लिया मरगट को ले जाही। মৃত্যু হওঁতেই বংশৰ লোক একত্ৰিত হৈ যাব আৰু সেই সময়তে ক'ব উঠোৱা, ইয়াক উঠোৱা, সোনকাল কৰা। আৰু সেই সময়তে উঠাই কোৱা হয়, बांध पिंजड़ी आगे धर लिया मरगट को ले जाई और अग्नि लगा दिया जद लंबा फूक दिया उस ठाई। এতিয়া শৰীৰটো জ্বলাই দিলে, এতিয়া পাছত আকৌ এই নকলি গুৰুসকলে এটা নতুন প্ৰচেছ আৰম্ভ কৰিলে। कहते हैं पुराण उठा फिर पंडित आए गुरुजी आगे और पीछे गरुड़ पढ़ाई। तेरा गजब भैया। পৰমাত্মাই কয় যে মৰাজন মৰি গ'ল আৰু সেই উপলক্ষে তুমি এতিয়া গৰুৰ পাঠ কৰাই আছা। এতিয়া গৰুৰ পুৰাণত এনেকুৱা বহুত কথা আছে যিবোৰ জীৱই প্ৰথমেই পঢ়ি ল'ব লাগে। তাত এনেকৈ লিখা আছে যে এজনে এনেকুৱা অপৰাধ কৰিছিলে, তেওঁৰ পুত্ৰ মৰিছিল। তেওঁ এনেকুৱা অপৰাধ কৰিছিলে, তেওঁৰ চকু ফুটি গ'ল। আকৌ এজনে এনেকুৱা অপৰাধ কৰিছিলে, তেওঁৰ হাত কাটা হৈছিল। যমৰ দূত আহে আৰু যিয়ে ভক্তি নকৰে, আচল ভক্তি নকৰে, তেওঁক ধৰি লৈ যায়, যিয়ে দান ধৰ্ম নকৰে। আৰু আগলৈ কি দেখে যে এনেকুৱা গৰম মাটিৰ ওপৰেৰে লৈ যায় খালী ভৰিৰে। আৰু আগলৈ যি শুভকৰ্মী প্ৰাণী আছে, ভাণ্ডাৰা ভালকৈ কৰি আছে, ক্ষীৰ মাখন হালোৱা, তেওঁলোকে লাডু জেলেপি এইবোৰো খাই আছে। আৰু সেই কৰ্মহীন প্ৰাণী, ভক্তিহীন প্ৰাণী
দানহীন প্ৰাণী সেইফালেদি যায় আৰু দেখে, তেওঁলোকক কয় যমৰ দূতক, ভগৱানৰ দূতক যে মোক ভোজন কৰাই দিয়া, মোৰ ভোক লাগিছে। সিহঁতে কয় নহ'ব, তোমাৰ শুভ কৰ্ম নাই, ব'ল তোক ভগৱানৰ ৰাজসভাত হাজিৰ কৰিম, তাৰপিছত তোক মাৰি মাৰি শাস্তি দিম। তেন্তে কোৱা হয়, পৰমাত্মাৰ কোৱাৰ উদ্দেশ্য এয়া যে कि वेद पुराण उठा फिर पंडित आगे पाछे गरुड़ पढ़ाई, যে তেওঁ গৰুড় পুৰাণৰ পাঠ প্ৰথমতে কৰাব লাগিছিল, আগতে শুনাব লাগিছিলে সেই বেয়াবোৰ। তেতিয়া বাচিলে হয়, ভয় খালে হয় আৰু শুভ কৰ্ম কৰিলে হয়, আৰু তেওঁৰ দুৰ্গতি নহ'লে হয়। তেওঁতো এতিয়া গাধ হৈ গ'ল আৰু পিছত তেওঁৰ বাবে গৰুড় পুৰাণ পাঠ কৰাই আছে। এতিয়া কি লাভ হ'ব মৰাৰ পিছত মুখত ঘি ঢালি? এতিয়া কি কৈছে যে पुराण उठा फिर पंडित आए पीछे गरुड़ पढ़ाई, আকৌ কৈছে যে नर से तीतु पशुआ की जे गद्दा बैल बुनाई, ये 56 भोग कहा मन भोरे की तो कुरडी चरने जाई। পুণ্যাত্মাসকল, পৰমাত্মাই আমাক যি কৈছে সেয়া সত্য যে कबीर ये माया अटपटी और सब गट आण अड़ी, वह किस किस ने समझाऊं या कुआ भांग पड़ी। আমি এই কালৰ নকলি এই সুখৰ ভাং খাই আছো এই কুঁৱাত, কালৰ কুঁৱাত, আৰু সকলোৰে একেধৰণৰে বুদ্ধি হ'ব। যেনেকৈ মদ খোৱা ব্যক্তি বা ভাং খোৱা মানুহ 100 জন পাই যাব আপুনি ৰাস্তাত, তেওঁলোকৰ একেধৰণৰে ভাষা হয়, একেধৰণৰে চাল চলন হয়, এনেকৈ দুলি থাকে, ইফালে এবাৰ যায় আকৌ সিফালে, কথা ক'লে আকৌ অস্পষ্ট হয়। তেন্তে কোনো এজনৰ সৈতে কথা পাতি চাই লোৱা, যিসকলে নিচা কৰে সিহঁতৰ একেধৰণৰে ভাষা। গতিকে আমাক সকলোকে এই কালে ভাং খুৱাই ৰাখিছে, মিছা সুখৰ, আৰু এইবোৰতে আমি সকলো ইমান মগন হৈ আছো। আৰু ইয়াত পৰমাত্মাই মনত পেলাইছে, যিজনৰ ভাঙৰ নিচা আঁতৰিব। এজন ব্যক্তি মদ খাই পৰি আছিল আৰু এনেকুৱা লেতেৰা ঠাইত পৰি আছিল, পাছত তাক ঘৰৰ মানুহে তুলি আনিছিলে। আৰু ৰাতিপুৱা আকৌ গা পা ধুই যেতিয়া গ'ল, তাৰ সৰু ল'ৰাই কয় যে পাপা, ৰাতি আপুনি ইয়াতে পৰি আছিলে। তেতিয়া সি কয় যে মই ইয়াত আছিলো, ইয়াত পৰি আছিলো। কোৱা, মদাহীৰ ল'ৰাই এনেকৈ কৈছে যে আপুনি ৰাতি ইয়াত পৰি আছিলে। তেতিয়া সি কয় যে এয়া কি হৈ গ'ল, ইমান লেতেৰা ঠাই এয়া, যেতিয়া পৰি আছিলে তেতিয়াতো পৰিয়ে আছিলে। তেতিয়া তেওঁ জনাই নাছিলে যে তেওঁ ইমান লেতেৰা ঠাইত পৰি আছে। তেন্তে আমি আজি যি স্থানত পৰি আছো, এনেকুৱা স্থিতিত আমি আছো। আৰু যেতিয়া এই ভাঙৰ নিচা আঁতৰিব আপোনাৰো খেলি মেলি লাগি যাব, অন্তঃকৰণত উত্তেজনা উদ্ভৱ হৈ যাব। এতিয়া কি হয়, এই কালেতো আমাক সাংঘাতিকভাৱে বন্দী কৰি ৰাখিছে। পুণ্যাত্মাসকলে এয়া সঁচা বুলি মানি লোৱা। প্ৰথমতেতো দুখত পীড়িত ৰাখিছিলে, আৰু এতিয়া পৰমাত্মাৰ দুৱাৰলৈ আহিলে আপোনাৰ সুখ হ'ব, আৰু সুখৰ পিছত আপুনি এনেকৈ ভাবিব যে ঠিক কাম চলি আছে, তাৰপিছত কেইদিনমানতে আকৌ পাহৰিব ধৰিব। গতিকে ইয়াৰ বাবে পৰমাত্মাই কৈছে, सुख के माथे पत्थर पड़ो, नाम हृदय से जावे, बलिहारी उस दुख के जो पल पल नाम रटावे। এতিয়া কবিৰ চাহেবে কৈছে যে আপোনালোকে এই ধাৰণা বনাব লাগিব যে জুই লাগক এনেকুৱা সুখক যিয়ে ভগৱানৰ পৰা আঁতৰ কৰে। সেই ভগৱান এনেকুৱা সুখো নিদিব যাৰ ফলত আপোনাক পাহৰি যাওঁ। এনেকুৱা দুখ দিব পৰমাত্মা, ধন্য সেই দুখ যিয়ে আপোনালৈ মনত পেলায়। আপোনাৰ ওপৰত কষ্ট আহি পৰিছে, আপুনি সকলো ঠাইত ট্ৰাই কৰিছে, উপকৃত হোৱা নাই। আপুনি ইয়াতো ট্ৰাই কৰিবলৈ আহিছে কিছুতো, আৰু ইয়াত এই বিষয়টো ঠিক হ'ব যেতিয়া মনত আপুনি অন্তৰৰ পৰা ভক্তি কৰিছে, নাম লৈ লৈছে, মৰ্যাদা ৰাখিব লাগিব। গতিকে এতিয়া আপোনাৰ এই সুখ হ'বই হ'ব। কিন্তু এই সুখতে সীমিত নাথাকিব। ইয়ালৈ অহা সকলক এয়া সচেতন কৰা হয় যে বৰৱালা আশ্ৰমলৈ আহিলে আপোনাৰ দুখ নিবাৰণ হ'ব। কেৱল এই উদ্দেশ্যে নাহিব, ইয়ালৈ এই উদ্দেশ্যলৈ আহিব যে আপুনি জন্ম মৃত্যুৰ কবলৰ পৰা বাচিব লাগিব। ইয়াৰ লগত এয়াতো আপোনাক ফ্ৰী অফ কষ্ট ৰূপত দিয়া হয়। এনেই এয়া যি সাংসাৰিক সুখ হয় আপোনাৰ কষ্ট নিবাৰণৰ বাবে, এনেই ফ্ৰী দিয়া হয়। এয়া আমাৰ বিজনেছ নহয়, এয়া আমাৰ উদ্দেশ্য নহয়। এতিয়া যেনেকৈ আগৰ দিনত গাঁৱত কোনোৱে এই পাচলি বেচিবলৈ আহে আৰু কোনোবাই ফল মূল বেচিবলৈ আহে,
তেতিয়া আমাৰ আইতাই কেনেদৰে দৰদাম কৰিছিলে সেই সময়ত এনেকৈ কিনা বেচা হৈছিল যেনেকৈ ঘেঁহুৰ বস্তা ভৰাই লৈ গ'ল আৰু তেওঁৰ পাল্লাত ঢালি দিলে আৰু তেওঁক পাল্লাত কোনোবাই 2 বাৰ কোনোবাই 1.5 বাৰ এনেকৈ ইয়াৰ সলনি 2 বাৰ তেনেকৈ শাক পাচলি তুলি দিলে ঘেঁহুৰ বিনিময়ত তেওঁতো লৈ ল'লে যি ল'বলগীয়া আছিলে আইতাই তেওঁৰ যি বিনিময় কৰিবলগীয়া আছিলে সেয়া কৰিলে সেই ঘেঁহুৰ 1 পাল্লা অৰ্থাৎ 1 কিলোৰ বিনিময়ত 2 কিলো 2 বাৰ লৈ ল'লে পাচলিৰ যি ৰেট আছিলে সিমান লৈ ল'লে আকৌ কৈছিল যে ৰুংগা আৰু অলপ দিয়া ৰুংগা মানে ফ্ৰী অফ কষ্ট তেতিয়া তেওঁ আকৌ 1 2 আৰু অলপ দি দিছিলে তেওঁ কয় নহ'ব ভাই আৰু অলপ দিয়া কি আৰু অলপ দি দিছিলে তাক ৰুংগা বুলি কোৱা হয় এনেই গতিকে কোৱাৰ ভাৱ এয়াই যে যি আচল বিনিময় সেয়াটো আপোনাৰ জন্ম আৰু মৃত্যুৰ দুখ গুচিব ইয়াতে আৰু যি এই সাংসাৰিক সৰু সুৰা কষ্ট আপোনাৰ ওপৰত আছে কোনো ঘৰুৱা দুখ আছে এইবোৰতো ৰুংগত দিয়া হ'ব ইয়াত আপোনাক ৰুংগত ফ্ৰীতে ইয়াৰ বিনিময় নহয় আমাৰ ইয়াততো আপুনি ডিমাণ্ড কৰিছে সেয়েহে উঠাই দি দিলে 2টা আলু আৰু খাই লোৱা তেন্তে এই যিবোৰ কষ্ট আপোনাৰ ওপৰত আহিছে কোনো প্ৰেত বাধা আছে অথবা কোনোবাই অভিশপ্ত কৰি ৰাখিছে কিবা খেলিমেলি কৰি ৰাখিছে বা কোনো পাপ কৰ্মৰ প্ৰাৰব্ধৰ দণ্ড আছে এইবোৰতো ফ্ৰীতে কাটিব কবিৰ ভগৱানে আপোনাৰ আচল যি ৰোগ হয় সেয়া জন্ম আৰু মৃত্যুৰ এতিয়া কি কোৱা হৈছে नरसेती तू पशुआ की जय गद्दा बैल बनाई ये 56 भोग कहाँ मन बोरे कि तकुरड़ी चरणे जाई পুণ্যাত্মাসকল আমি এই কালৰ এই মিছা সুখৰ ভান পি ৰাখিছোঁ আমাৰ আজি বিশ্বাস নহয় যে আমি গাধও হ'ম আৰু আমি কুকুৰ গাধ গাহৰি হ'ম আৰু সেয়া হাৰ কৰিম যি কুকুৰ গাধ গাহৰিয়ে বৰ্তমান কৰি আছে আৰু ইয়াৰ বাবে মনত পেলোৱা হয় सुखदेव ने 84 भुगती बना पजावे खरवो तेरी क्या बुनियाद पुरानी तू पेंडा पंथ पकड़वो কোৱা হৈছে সুখদেৱৰ দৰে ঋষিয়ে 84 লাখ প্ৰাণীৰ দেহৰ কষ্ট ভোগ কৰিবলগীয়া হৈছিল सुखदेव ने 84 भुगती बना पजावे खरवो और तेरी क्या बुनियाद पुरानी तू पेंडा पंथ पकड़वो যে সুখদেৱে 84 ভুক্তি গাধ হৈ গ'ল পাজাৱে মানে হৈছে পজাৱা হৈছে আগতে যেনেকৈ কুমাৰে লগাইছিল তাত ইটা বনাইছিলে আৰু ইটা বনোৱাৰ পিছত যি ছাই থাকিছিলে তাৰ ওপৰতে আৰু লগাই দিছিলে তাত কতো পেলোৱাৰ ঠাই নাছিল তাৰ ওপৰতে আকৌ পিছৰ বছৰ লগাই লৈছিলে আকৌ তৃতীয় বছৰটো ফলত বহুত ওখ তিলা হৈ পৰিছিল আৰু গাধত তলৰ পৰা কেঁচা ইটা ৰাখিছিলে তাৰ ককালৰ মুনাত আৰু তলৰ পৰা কেঁচা ইটা লৈ গৈছিলে কেঁচা নমাইছিলে আৰু পকাটো তৎক্ষণাত উঠাই দিছিলে আৰু এচাৰিৰে মাৰি তললৈ ধাক্কা দি দিছিলে 1 ছেকেণ্ডৰো তাৰ ওচৰত ৰোৱাৰ সময় নাই তলৰ পৰাও ভৰাই পঠিওৱা হয় ওপৰৰ পৰাও আকৌ ভৰাই পঠিয়াই শেষত কঁকাল ভাঙি যায় গাধটোৰ আৰু আবেলি খাদ্য খাবৰ বাবে কোৱা হৈছিলে কুৰ্দিত অৰ্থাৎ বাহিৰত পথাৰত তাত খাইছিলে আৰু বাহিৰতে চৰি আহিছিলে আৰু সেৱা কুমাৰৰ কৰিছিলে পাছত ভঙা কঁকালত ঘাঁ লাগি যায় আৰু সেইবোৰ কাউৰীয়ে খুচৰে সেই ঘাঁৰ ওপৰতে কুমাৰে আহি পেলাই আকৌ মোনা ৰাখি দিয়ে আৰু ইটা ভৰাই লগে লগে তাক আকৌ ষ্টাৰ্ট কৰি দিয়ে আচাৰি লৈ এতিয়া চাওক পুণ্যাত্মাসকল আমাৰ শৰীৰ ইয়াত কিবা কাৰণত যদি ইয়াৰ কোনো ছাল এৰাই যায় আৰু তাৰ ওপৰত যদি কিবা কাৰণত কাপোৰো লাগি যায় কাপোৰ লগে লগে আমাৰ চকু পানী ওলাই ইমান যন্ত্ৰণা হয় আৰু আজি সেই প্ৰবল প্ৰতাপী যেতিয়া ৰজা হৈ আছিল ভক্তি কৰা নাই সৎ সাধনা কৰা নাছিলে আজি গাধ হৈ আছে কঁকাল ভঙা ওপৰত মোনা আৰু মোনাৰ ভিতৰত কোৰ চেণ্ড অৰ্থাৎ সেই খোৰা ইটাৰ যি বালি সেয়াও ঘাতে আহি পৰে আৰু তাৰোপৰি ওপৰত ইটাৰ ঘহনি খাই এনেকৈ খোজকাঢ়োতে আৰু তাৰ চকু পানী বৈ আহে কিন্তু সি একো কৰিব নোৱাৰে সি বিবশ এতিয়া পুণ্যাত্মাসকল প্ৰথমতে ময়ো এনেকৈয়ে আছিলোঁ এতিয়া পৰমাত্মাৰ দয়াৰে আত্মা নিৰ্মল হৈছে এই কথাবোৰ মনত পৰিলে শৰীৰ কঁপি উঠে আৰু এয়া এবাৰ নহয় অসংখ্যবাৰ এবাৰ নহয় অসংখ্যবাৰ এই কষ্ট উঠাইছোঁ মই
এতিয়া পুণ্যাত্মাসকল আপোনালোকৰ কিমান ৰেহাই হ'বলৈ গৈ আছে, কিমান লাভ হ'বলৈ গৈ আছে আপুনি বুজিব নোৱাৰিব। আৰু আমি কিমান কষ্ট ভোগ কৰিলোঁ অসংখ্যবাৰ। এয়াতো এবাৰৰ গাধৰ এদিনৰ কথা কোৱা হৈছে। এই কষ্ট এদিনৰ এনেকুৱা হয়। আৰু এটা গাধৰ জীৱন কিমান হয়? अब इसलिए बताते हैं सतगुरु के उपदेश का, जय सतगुरु की संगत करते सकल कर्म कट जाई, अमरपुरी पर आसन होते जहाँ धूप ना छाई। যদি সৎগুৰুৰ সংগ কৰি লৈ শৰণলৈ আহি যায়, এই নকলি সৎগুৰুসকলৰ কোনো কাম নাহিল হয়। সেয়ে কোৱা হয় এয়া কেনে দুখ আপোনাৰ হৈ আছে, কি প্ৰকাৰে বাইপাছ উলিয়াব এই সন্তই। এতিয়া কিমান দুখ হয় প্ৰাণীৰ ওপৰত। আধ্যাত্মিক মাৰ্গক আধ্যাত্মিক ঘটনাৰেই তুলনা কৰা হয়। কাৰোবাৰ কোৱা মাত্ৰই নহয়, আপোনালোকক দেখুৱাই আছো ইতিহাস। এজন পুণ্যাত্মাৰ তেওঁৰ ওপৰত কিমান আপদ আহিছিলে। আৰু যি ধন আপোনাৰ প্ৰাপ্ত হ'বলৈ গৈ আছে, যি জ্ঞান ভক্তি আৰু বিধান আপুনি পাবলৈ গৈ আছে, তাৰ দ্বাৰা আপোনাৰ কিমান বেনিফিট হ'ব, কিমান ৰেহাই পাব। परमात्मा कहते हैं धर्मदास तो लाख दुहाई और ये सार शब्द की दबार न जाई। আজিলৈকে যি পৰমাত্মাই এই তত্ত্ব জ্ঞানক, এই তত্ত্ব নামক, হাৰ নামক এই আচল মন্ত্ৰক লুকুৱাই ৰাখিছিলে, কিয়নো সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত এই প্ৰাণীসকল দুখী হোৱা নাছিলে। আৰু পূৰ্বৰ পুণ্যকৰ্ম এওঁলোকৰ বহুত আছিলে, যি কাৰণত যিবোৰ সাধনা তেওঁলোকে কৰিছিলে তাতেই তেওঁলোক সুখী আছিলে। তেওঁলোকে এয়া ভাবিছিলে মোৰ এই সাধনাৰে সুখ প্ৰাপ্ত হৈছে। সেইকাৰণে সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত পৰমাত্মাই কালক ৰেহাই দি দিছিলে, যি তেওঁ প্ৰাৰ্থনা কৰি বিচাৰিছিলে। আৰু কৈ দিছিলে যে ঠিক আছে ভাই, 3 যুগত মই প্ৰাণী লৈ নাযাওঁ, আৰু 4ৰ্থ যুগ কলিযুগত মই লৈ যাম। তেন্তে কলিযুগৰ প্ৰথমৰ কোনো ইতিহাস দেখুৱাই দিয়া, কোনো মুছলমান বেলেগ হ'ল, কোনো ইছাই বেলেগ হ'ল, বা কোনো জৈন বেলেগ হ'ল। আমি বেদৰ অনুসাৰে সাধনা কৰি থাকিলোঁ আৰু আমাৰ ইতিহাস একেই। বৰ্ণ কেৱল কৰ্ম আধাৰেৰে আছিল। এতিয়া কলিযুগত চাই লোৱা আমাৰ মাজত কিমান ভিন্নতা আনি দিলে। কোনো হিন্দু হ'ল, কোনো মুছলমান হ'ল, কোনো শিখ হ'ল, আকৌ কোনোবা বেলেগ কিবা হ'ল। আমাক বেলেগ বেলেগকৈ ভাগ কৰিলে। তেওঁ ভয় খাইছিলে যে কলিযুগত পৰমাত্মাৰ সৈতে চুক্তি হৈছিলে, তেওঁ নিজে আহিব, নহ'লে কোনো দাসক পঠাব নিজৰ শক্তি দি। গতিকে তেতিয়া এনেকুৱা কৰি দিয়া এই প্ৰাণীসকলক, এওঁলোক একেবাৰে কণ্ডেম হৈ যায়, এজন আনজনৰ শত্ৰু হৈ যায়, আৰু ইজনে সিজনৰ সাধনাত ভুল ক'লে মৰিবলৈ তৈয়াৰ হৈ যায়। এনেকুৱা সময়ত পৰমাত্মাই এয়া আৰম্ভ কৰিছে। কিন্তু এয়া আমাৰ বুদ্ধিহীনতা হয়। ধৰি লোৱা তোমাৰ মাৰ্গক মই ভুল বুলি কৈছোঁ, আৰু তোমাৰ কনফিডেঞ্চ আছে যে ঠিকেই হয়, তেন্তে নুশুনিবা, ইয়াত কাজিয়াৰ কি কথা আছে। এয়া কালেই কৰাই। কিন্তু এতিয়া পৰমাত্মাৰ দয়া হৈ গ'ল নিজৰ সন্তানৰ ওপৰত। সমাজ শিক্ষিত হয় আৰু সকলো ইতিহাস আমাৰ হাতত আছে। আমাৰ সৎগ্ৰন্থ প্ৰত্যেক ধৰ্মৰ প্ৰত্যেক ধৰ্মাৱলম্বীৰ হাতত আছে। আৰু দাসে তাতে ক'ব যে এনেকুৱা লিখা আছে, খুলি চাই লোৱা, বিষয়টো বুজি পাবা। গতিকে এতিয়ালৈকে আমি সদগুৰু নোপোৱাৰ বাবে কিমান কষ্ট কৰিলোঁ। सतगुरु के उपदेश का लाया एक विचारे, जय सतगुरु मिलते नहीं फिर जाते नरक दुआरे। नरक द्वार में दूते सब करते खेचा ताने, उनसे कभू ना छूटता फिर फिरता चारों खानी। चार खानी में भरमता कबू न लगता पारे, सो फेरा सब मिट गया मेरे सतगुरु के उपकारे। 7 समंदर की मसी करूं और लेखनी करूं बन राय, धरती का कागज करूं गुरु गुण लिखे न जाए। এতিয়া আপোনালোকক দেখুৱাই আছো এক ইতিহাস, যে সদগুৰু যদি নাপায়, যিয়ে সাধনা কৰি আছে তেওঁলোকৰ দুৰ্গতি হয়। আহক জৈন ধৰ্মক জানো। এখন কিতাপ আছে, ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। এয়া চাওক, এয়া এওঁলোকৰ মন্ত্ৰ, ওম হ্ৰাং নমঃ। হ্ৰাং আমি দিওঁ এই নাম, এই হৰিওম হ্ৰাম, এয়াতো হ্ৰাম হৈ গ'ল। আহক জৈন ধৰ্মক জানো। লেখক প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী, জম্মুদ্বীপ, হস্তিনাপুৰ।
আৰু প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠ। ইয়াৰ 294 পৃষ্ঠা আপোনালোকক পঢ়াওঁ। আহক জৈন ধৰ্মক জানো। এয়া হৈছে কিতাপখনৰ নাম, বিশেষ প্ৰকৰণ আৰু 293 পৃষ্ঠা। প্ৰশ্ন হ'ল, শ্ৰী মহাবীৰ ভগৱানৰ আন কি কি নাম আছে? উত্তৰত আছে 5 অন্য নাম: বীৰ, অতিবীৰ, সন্মতি, মহাবীৰ আৰু বৰ্ধমান এবং বৰ্ধমান। 294 লিখা আছে, শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হয়? উত্তৰ হ'ল পুৰুৰৱা নামৰ ভিলৰ পৰ্যায়ৰ পৰা। পুৰুৰৱা নামৰ ভিল কোন আছিল? তেওঁ কি কৰিছিল? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত তেওঁ ভিলৰ ৰজা আছিল। তেওঁ সাগৰ সেন মুনিৰাজৰ পৰা মদ্য মাংস মধুৰ ত্যাগৰ বৃত্ত লৈছিল, যাক তেওঁ গোটেই জীৱন পালন কৰিছিল। মহাবীৰ ভগৱানৰ জীৱ পুৰুৰৱা ভিলৰ পৰ্যায়ৰ পৰা অৰ্থাৎ জীৱনৰ পৰা ওলাই কলৈ গ'ল? প্ৰথমে সৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। প্ৰথম স্বৰ্গৰ পাছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচী নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল। এতিয়া এই ভৰত কাৰ পুত্ৰ আছিল? এয়া দেখাওঁ, এই মাৰিচী ভৰতৰ পুত্ৰ। এতিয়া আৰু দেখুৱাই আছো, এইখন কিতাপ দেখুৱাই আছো, জৈন সংস্কৃতি কোষ, জৈন ইতিহাস, সংস্কৃতি, কলা আৰু পুৰাতত্ব, ভাগচন্দ্ৰ জৈন ভাস্কৰ। জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এইখন কিতাপ প্ৰথম খণ্ড, লেখক হ'ল প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছিল? জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এয়া সেয়াই, লেখক হৈছে প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। প্ৰকাশক এয়া দুটা আছে, ইফালেও আছে সিফালেও আছে, চাই লওক। এয়া আপোনাৰ সন্মুখত আছে। আৰু ইয়াক ক'ৰ পৰা, ইয়াৰ প্ৰাপ্তিস্থান এয়া ইয়াৰ পৰা আছে। এতিয়া আপোনালোকক ইয়াৰ 175 পৃষ্ঠালৈ লৈ যাওঁ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ইন্দ্ৰেশ্বৰ মাহাতো। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট ডিষ্ট্ৰিক্ট তিলিকিয়াম বেজগাঁও, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2023 চনৰ 18 জুনত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সৰুৰে পৰা আধ্যাত্মিকতাৰ লগত জড়িত থাকোঁ। সদায় সৰুৰ পৰাই মই পূজা পাতল কৰোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশক পূজা কৰোঁ, তুলসীত জল অৰ্পণ কৰোঁ, শিৱলিংগত, সেইখিনি ইত্যাদি বিভিন্ন ধৰণৰ পূজা কৰোঁতে মোৰ সময় 1 ঘণ্টামান লাগি যায়। তাতে এতিয়া অৱশ্যে নাম দীক্ষা লোৱাৰ পিছৰ পৰা মই এইটো সহজ ভক্তি সাধনা পাইছোঁ। আৰু সেই সাধনা যে আপুনি কৰি আছিলে, পৰম্পৰাগত যি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেইখিনি সাধনাৰ পৰা লাভ বুলিতো ক'ব পৰা নাই, মনৰ পৰা কিছুমান অনুভৱ কৰোঁ লাভ হৈছে বুলি, কিন্তু এতিয়াই গম পাইছোঁ সেইখিনি লাভ হোৱা নাছিলে। একচুৱেলি কথাটো এইটোৱে যে আমি যিখিনি সাধনা কৰিছিলোঁ সেইখিনি শাস্ত্ৰ অনুকূল নাছিলে, সেইচব শাস্ত্ৰৰ বিৰুদ্ধ সাধনা আছিলে। এতিয়া গম পাইছোঁ, যিখিনি এতিয়া আমি ধৰ্মীয় গ্ৰন্থখিনি আমি খুলি চাইছোঁ, আজি শিক্ষিত সমাজে বহুতে চোৱা নাই, আজি বহুতে চাইছে। আমি এতিয়া শাস্ত্ৰ অনুকূল ভক্তি কোনটো, শাস্ত্ৰ বিৰোধ ভক্তি কি, সেইখিনি এতিয়া চাইহে গম পাইছোঁ আমি সেইখিনি সাধনা যিবিলাক কৰিছিলোঁ সেইবোৰ ব্যৰ্থ সাধনা কৰিছিলোঁ। এতিয়া শাস্ত্ৰ অনুকূল আমাৰ যিটো গীতা বেদ আধাৰত আমাৰ সদগুৰু ৰামপালজী মহাৰাজে ধৰ্মীয় গ্ৰন্থৰ পৰা উলিয়াই নিষ্কৰ্ষ উলিয়াই পেলাই আমাক সাধনা দিছে, আৰু সেইটোৱে পৰমাত্মাক পাবৰ কাৰণে মুখ্য সাধনা হিচাপে দিছে। আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা ক'লে যে আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, আৰু সেই সাধনা আপুনি পৰম্পৰাগতভাৱে আপুনি কৰি আহিছিলে, আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? লাভ বুলি ক'বলৈ গ'লে তেখেতৰ লাভখিনি আমি বৰ্ণনা কৰিবলৈ গ'লে সময় বহুত লাগিব। তথাপিও মই কওঁ, প্ৰথম কথা হৈছে কি, আমি অন্ধকাৰ জীৱনত সকলোৱে আমি আছিলোঁ।
আজি অন্ধকাৰ সকলো মানৱ সমাজে অন্ধকাৰ জীৱনত আছিলোঁ কিন্তু সদগুৰু ৰামপালজী মহাৰাজে আমাক বেদত যে ইমান ধুনীয়া খাজনা আমাৰ খাজনা সোমাই আছে সেইখিনি আমাৰ পৰমাত্মা পাবৰ কাৰণে সেই খাজনাখিনি উলিয়াই দিছে পৰমাত্মা কি ধৰণে পাব পাৰি সেইকাৰণে মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ কিন্তু ইয়াৰ আগত কিন্তু মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য বুলি জীৱিকাৰ ক্ষেত্ৰতহে গম পাইছিলোঁ কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ আন কোনোবা প্ৰফেশ্যনেল সেইটোহে গম পাওঁ জীৱনৰ মুখ্য উদ্দেশ্য কি কিন্তু এতিয়া গম পাইছোঁ যে গীতা বেদত আমাক এই মনুষ্য শৰীৰটো দিছেই আমাৰ পৰমাত্মা প্ৰাপ্তিৰ কাৰণে ছাৰ এই ক্ষেত্ৰত আৰু এটা কথা জানিব খুজিম বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি ছাৰ ভক্তি কৰাৰ যেহেতু সময়সীমা নাথাকে যেতিয়াই আপোনাৰ ঈশ্বৰে আপোনাক কৃপা কৰে সৎবুদ্ধি যেতিয়াৰ পৰা দিয়ে তেতিয়াৰ পৰা আপোনাৰ ভক্তি আৰম্ভ হয় যেতিয়া ধ্ৰুৱ প্ৰহ্লাদে 5 বছৰ বয়সতে ধ্ৰুৱই যেতিয়া এই ভক্তি পাইছিলে তেতিয়াৰ পৰা তেখেতে ভক্তি সাধনা কৰিলে প্ৰহ্লাদো সৰু খুব কম বয়সতে ভক্তি সাধনা পাই পেলাই তেখেতেসকলে ভক্তি সাধনা কৰিছিলে ঠিক তেনেকৈ আজি আমাৰ নৱ প্ৰজন্মই বহুতে আমাৰ ছ'চিয়েল মিডিয়া পৰমাত্মা সৎসংগবিলাক চাই ভালো লাগে ভাবে কিছুমানে হয়তো যে আমি এই ভক্তি সাধনাটো এদিন আমিও কৰিম নহ'লে নকৰিলে আমি 84 লাখ ইউনিলে গুচি যাব লাগিব এই ভক্তি সাধনা আমি কৰিম ভাবিম এনেকৈ ভাবি আছে হ'ব কিন্তু ইয়াত এটা মই তেখেতসকলে এটা মই অনুগ্ৰহ কৰিব বিচাৰিছোঁ যে তেখেতসকলে যেতিয়া ভাবি থাকিম বুলি কৈ থাকোঁতে যদি জীৱনটো শেষ হৈ যায় তেতিয়াতো তেখেতে এই জীৱনটো আৰু ঘূৰাই নাপায় পাব 84 লাখ ইউনিলে আকৌ ভ্ৰমিব 84 লাখ ইউনি ভ্ৰমাৰ পিছত আকৌ মনুষ্য জন্ম পাব তেতিয়া ভক্তি পাব কিন্তু ভক্তি পালোঁ কি হ'ব সৎগুৰু নাপায় সেইকাৰণে এতিয়া বিশ্বত সৎগুৰু ৰামপালজী মহাৰাজে তেখেতে 1 নম্বৰ প্ৰথম তত্ত্বদৰ্শী সন্ত হিচাপে পৰিচিত তেখেতে পৰমাত্মাক পোৱাৰ ৰাস্তা বিধি দেখুৱাব পাৰে আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজ বিশ্বৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ নিৰ্ণয় কৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সৎগুৰু তত্ত্বদৰ্শী সন্ত হয় আমাৰ বাকী শ্ৰদ্ধালুসকলৰ মাজৰ পৰা আমি কেনেকৈ বাছি উলিয়াম হয় মানে গুৰুৰ ভেদ থাকে গুৰু আৰু সৎগুৰুৰ মাজত পাৰ্থক্য আছে আপোনাৰ গুৰু বহুত আছে তো গুৰুখিনি যিখিনি গুৰু আছে সিহঁতে ড্ৰেছ পোছাক কৰি পেলাই মানুহক আকৰ্ষণীয় কৰে কোনোবাই ৰঙা কোনোবাই ক'লা বিভিন্ন ধৰণৰ ড্ৰেছবিলাক কোনোবা দাড়ি থাকে কিছুমান চুলি টকলা কৰি লয় সেইখিনি যিখিনি কৰে সেই সত্য যুগৰ পৰাই আমাৰ শাস্ত্ৰ বিৰুদ্ধ ভক্তি সাধনা চলি আছে এইটো যুগৰ পৰাই নহয় সত্য যুগৰ পৰাই যিখিনি সত্য যুগৰ পৰাই কেনেকৈ শাস্ত্ৰ অনুকূল ভক্তি সাধনা নাই চলা তাত আমি দেৱ দেৱীক পূজা কৰোঁ যিটো নেকি শাস্ত্ৰত বৰ্জিত আছে আমি শ্ৰাদ্ধ কৰিব নাপায় সেইখিনি কি কয় যিমান গুৰু আছে সেই গুৰুখিনিয়ে কি কৰে শ্ৰাদ্ধ কৰাই আমাৰ দেৱ দেৱীক পূজা কৰে যিটো নেকি বেদত আমাৰ গীতাত পুৰাণত আমাৰ উল্লেখ নাই সেইকাৰণে সদগুৰু ৰামপালজী মহাৰাজে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি সাধনা কৰে আৰু তেখেতে তত্ত্বদৰ্শী সন্তৰ পৰিচয় এইটোৱে তেখেতে বেদ গীতা কুৰাণ বাইবেল সকলোতে নিষ্কৰ্ষ উলিয়াই দিলে যে পৰমাত্মা কবিৰ ঈশ্বৰ হয় তেখেতে তৃতীয় মুক্তিধামত বিৰাজমান আছে ৰজাৰ নিচিনা সিংহাসনত বিৰাজমান আছে মনুষ্য সদৃশ হয় আমি যি মনুষ্য শৰীৰটো পাইছোঁ পৰমাত্মাৰ সদৃশত আমাক বনাইছে আমাক ভক্তি কৰি সৎলোকৰ গমন কৰিব লাগে সেই উদ্দেশ্যে পৰমাত্মাৰ ৰিপ্ৰেজেণ্টেটিভ ভাৱক আপুনি পৰমাত্মাৰ নুমাইন্দা কওক পৰমাত্মাৰ স্বৰূপ কওক তেখেতে সদগুৰু ৰামপালজী মহাৰাজ হয় তেখেতে তত্ত্বদৰ্শী হিচাপে আমাক এই সৎলোকলৈ যাবৰ কাৰণে আমাৰ পৃথিৱীত আহিছে ছাৰ আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক পৰমাত্মা বুলি প্ৰমাণ কৰি দেখুৱাইছে আৰু বাকী আমাৰ যিসকল হিন্দু সমাজত প্ৰচলিত শ্ৰদ্ধালুৱে আমাক কৈ আহিছে যে ব্ৰহ্মা বিষ্ণু মহেশে অজৰমৰ হয় শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰি আহিছোঁ এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক পৰমাত্মা বুলি কৈছে এইটো ছাৰ কেনেকৈ আমি মানি ল'ম হয় চাওক মই এটা কথা ক'ব বিচাৰিছোঁ মই হিন্দু সম্প্ৰদায় হিচাপে মই কৈছোঁ আমি শ্ৰীকৃষ্ণক মোৰ আগত এই সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত নহাৰ আগত মই শ্ৰীকৃষ্ণক সৰ্বা ভাবিছিলোঁ মৃত্যুঞ্জয় ভাবিছিলোঁ কিন্তু ঠিক আছে মই মানি লৈছোঁ মই শ্ৰীকৃষ্ণ বিশ্বৰ পৰমাত্মা বুলি কিন্তু এই শ্ৰীকৃষ্ণৰ বিষয়ে কোৰাণত লিখা আছে জানো মুছলমান সম্প্ৰদায় মানি ল'বনে নলয় খ্ৰীষ্টান মানুহখিনিয়ে মানি ল'বনে শ্ৰীকৃষ্ণ পৰমাত্মা বুলি কাৰণ শ্ৰীকৃষ্ণক তেখেতৰ গ্ৰন্থ লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে কোৰাণত লিখা নাই মুছলমানৰ ক্ষেত্ৰত বাইবেলত খ্ৰীষ্টানসকলৰ তাত লিখা নাই গুৰু গ্ৰন্থ চাহেবেতো ধৰ্মগ্ৰন্থটো লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে কিন্তু কবিৰ ঈশ্বৰৰ বিষয়ে গুৰু গ্ৰন্থ চাহেবত কোৰাণত
খ্ৰীষ্টান ধৰ্মত বাইবেলত হিন্দু ধৰ্ম বেদত গীতাত সকলোতে কবিৰ ঈশ্বৰৰ নাম উল্লেখ কৰা আছে আৰু যিখন কবিৰ ঈশ্বৰৰ নাম উল্লেখ নাথাকে সেইটো ধৰ্মীয় গ্ৰন্থ হিচাপে পৰিচিত নহয় সেইজনে সৃষ্টি মালিক যিজন কবিৰ ঈশ্বৰে 6 দিনত সৃষ্টি কৰিছিল 7 নম্বৰ দিনত তেখেতে সিংহাসনত বিৰাজমান কৰিছিল ছাৰ আপুনি এটা সুন্দৰ কথা ক'লে যে সকলো সৎগ্ৰন্থত আচলতে যি প্ৰমাণ পোৱা যায় সেই প্ৰমাণৰ আধাৰতে পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰিব লাগে এই ক্ষেত্ৰত ছাৰ আপুনি প্ৰমাণৰ সৈতে কৈছে যে সকলো সৎগ্ৰন্থতে কবিদেৱ পৰমাত্মা বুলি আপোনালোকৰ সৎগুৰু ৰামপাল গুৰু মহাৰাজে আপোনালোকক প্ৰমাণ দেখুৱাইছে এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম যিহেতু বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয় গুৰু সলনি কৰিব নাপায় আৰু এনে ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে আপুনিও এজন অসমৰ বাসিন্দা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে চাওক মই গুৰু সলনি কৰিব লাগে বুলি এইটো কাৰণে কওঁ আপোনাৰ বেমাৰ এটা হৈ আছে বেমাৰটো আপুনি এটা মেডিকেলত ট্ৰিটমেণ্ট কৰিছে ট্ৰিটমেণ্টত ভাল হোৱা নাই তেতিয়া আপুনি কি কৰে আন এখন হস্পিটেলত এডমিট কৰিব তাত ফৰৱাৰ্ড কৰে ডক্টৰো ফৰৱাৰ্ড কৰে না আপুনি এই বেমাৰটো সেইটো মেডিকেললৈ গৈ পেলাই আপুনি নিৰাময় হ'ব পাৰে ঠিক তেনেকৈ যেতিয়া মই শাস্ত্ৰ অনুকূল ভক্তি কৰা নাছিলোঁ শাস্ত্ৰবীৰ আমি নজনাকৈ শাস্ত্ৰবীৰ যিটো নেকি আমি পৰম্পৰাগত হিচাপে শাস্ত্ৰবীৰ ভক্তি সাধনা কৰিছিলোঁ দেৱ দেৱীক পূজা কৰিছিলোঁ মুখ্য কোন ইষ্টদেৱ সেইটোও নাজানো বিভিন্ন দেৱ দেৱীক পূজা কৰোঁ ব্ৰহ্মা বিষ্ণু মহেশ কোনোবাই ব্ৰহ্মাক শ্ৰেষ্ঠ ভাৱে কোনোবাই বিষ্ণু কোনোবাই শিৱক তেতিয়াহ'লে চবৰে মনৰ ভাৱ ধাৰণা বেলেগ বেলেগকৈ আমি কিন্তু তাত কোনো ভক্তি সাধনা কৰিবলৈ জীৱনৰ কোনো মানে সিদ্ধি কোনো ক্ষেত্ৰত পোৱা নাছিল তেতিয়া মই দেখিলোঁ যে নহয় এই কিতাপখনে জীৱনত আমাৰ এটা দিশ নিৰ্ণয় কৰিছে যে আমি শাস্ত্ৰ অনুকূল ভক্তি কোনটো শাস্ত্ৰ বিৰুদ্ধ ভক্তি কোনটো সেইখিনি আমি পাৰ্থক্য আমি এই কিতাপখনৰ ধৰ্মীয় গ্ৰন্থৰ পৰাহে গম পাইছোঁ কিন্তু ধৰ্মীয় গ্ৰন্থ যেতিয়া আমি নপঢ়োঁ আৰু সৎগুৰুৰ শৰণত নাহোঁ তেনেহ'লে আমি কিতাপখিনিৰ পৰা আমি একো লাভান্বিত হ'ব নোৱাৰোঁ যদিহে আমি সৎগুৰুৰ শৰণত নাহোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে পাৰিবাৰিক হিচাপে এতিয়া বৰ্তমান মই এটা বীজ ৰোপণ কৰিছোঁহে এই বীজটোৱে এদিন প্ৰফুল্লিত হ'ব তেতিয়া মই ভক্তি সাধনা কৰাৰ লগে লগে সমাজখনে এদিন দেখিব যে এই পৰমাত্মাৰ বাণীৰ পৰা কিমানখিনি উপকৃত হৈছে সেইকাৰণে এতিয়া বৰ্তমান মই বৃক্ষ ৰোপণ কৰিছোঁ আৰু এইটোৱে নহয় যে মানুহে লাভৰ ক্ষেত্ৰতেই নহয় নিস্বাৰ্থ হিচাপে ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগিব আমাৰ আত্মা আৰু পৰমাত্মাৰ আমাৰ আত্মাৰ মালিক হৈছে পৰমাত্মা আমাৰ ঈশ্বৰৰ প্ৰতি আমাৰ নিস্বাৰ্থ প্ৰেম থাকিব লাগিব লাভৰ ক্ষেত্ৰত কোনোবা আহিছে ভাল কথা কিন্তু নিস্বাৰ্থ হিচাপেও আহিব লাগে সেই হিচাপে মই নিস্বাৰ্থ হিচাপেও আহিছোঁ কিন্তু এটাই কথা ভাবোঁ যে মোৰ জীৱনত এতিয়া লাভান্বিত হৈছোঁ যদি মই ভৱিষ্যতে লাভান্বিত নহ'লেও এটা কথা মই গম পালোঁ সম্পূৰ্ণ যে পৰমাত্মাৰ বাদে এই পৃথিৱীত আপোন কোনো নহয় তেখেতেই পিতা তেখেতেই মাতা আৰু তেখেতৰ লাভ আৰু লোকচানৰ কথা নাই তেখেতে সকলো জানে তেখেতে জান হয় সেইকাৰণে মই ঈশ্বৰৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ ছাৰ আমি যেতিয়া আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে মানে বদ অভ্যাসত ত্যাগ কৰিব পাৰি নিচা পৰিত্ৰাণ কৰিব পাৰি এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে সঁচাকৈ পাৰি সঁচাকৈ যেতিয়া আপুনি সদগুৰু ৰামপালজী গুৰু চৰণত আহে শুদ্ধ মনেৰে আহে আপুনি শুদ্ধ মনেৰে যেতিয়া আহিব তেতিয়া পৰমাত্মাৰ দয়া আপোনাৰ লগে লগেই আৰম্ভ হয় আৰু আপুনি নিচা কি আপোনাৰ একো এটা বেয়া কাম কৰিবলৈ আপোনাৰ মনে নিবিচাৰে ছাৰ আপুনি এজন শিক্ষিত যুৱক হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিছোঁ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ ধৰ্মগুৰুসকলে আমাক কৈ আহিছে যে ভক্তি কৰি স্বৰ্গলৈ যাব পাৰি মুক্তি হয় আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেখেতৰ মংগল প্ৰবচনত কয় যে সৎলোকলৈ যাব পাৰি ভক্তি কৰি আৰু তাৰ পৰা পুনৰ উভতি আহিব এই পৃথিৱীলৈ নালাগে এই ক্ষেত্ৰত ছাৰ অলপ বুজাই কওকচোন আচলতে স্বৰ্গ আৰু সত্যলোক ইয়াৰ মানে পাৰ্থক্যটো কি ছাৰ আপুনি ভালেই প্ৰশ্ন সুধিলে এইটো সঁচাকৈ বিষয়বস্তুটো জানিবলগীয়া কথাটো এইটোৱে চাওক আমি পৰম্পৰাগত সাধনা কৰিলে আমি টপমষ্ট যিটো পজিশ্যন বুলি কয় স্থান হয় স্বৰ্গ বুলি কয় কিন্তু স্বৰ্গ এতিয়া গম পালোঁ সদগুৰু ৰামপালজী মহাৰাজৰ অমৃত প্ৰবচনৰ পৰা আৰু আমি শাস্ত্ৰ অনুকূল ভক্তি সাধনাৰ পৰা গম পাইছোঁ যে স্বৰ্গ হৈছে এটা ৰেষ্টুৰেণ্ট মানে আপোনাৰ বিশ্ৰাম যে আপুনি যিখিনি পুঁজি এটা উদাহৰণৰ সৈতে মই আপোনাক জনাব বিচাৰোঁ আপুনি যেতিয়া আপুনি ধন সংগ্ৰহ কৰিলে আপুনি যেতিয়া বিভিন্ন
কষ্ট কৰি পেলাই ধন সংগ্ৰহ কৰিলে সেই ধন সংগ্ৰহখিনি আপুনি কোনোবা এটা ৰেষ্টুৰেণ্টত গৈ পেলাই বিশ্ৰাম লৈ পেলাই সেইখিনি খৰচ কৰিলে খৰচ কৰাৰ পিছত আপোনাৰ পুঁজিটো শেষ হ'ল শেষ হোৱাৰ লগে লগে আপোনাৰ সেই ৰেষ্টুৰেণ্টৰ পৰা আপুনি নিজে ওলাই আহিবলৈ বাধ্য হ'ব যদি আপুনি ওলাই নাহে ৰেষ্টুৰেণ্টৰ মালিকে আপোনাক উলিয়াবলৈ বাধ্য হয় ঠিক তেনেকৈ আমাৰ যিবোৰ পুণ্য কৰ্ম যিখিনি আমি কাৰোবাক সহায় কৰিছোঁ কাৰোবাৰ দুখীয়াক সহায় কৰিছোঁ বানপানী পীড়িত মানুহক সহায় কৰি বিভিন্ন ধৰণৰ আপুনি সহায় কৰাৰ বিনিময়ত আমাৰ পুণ্য জমা হয় আমি চৰাই পক্ষীক দানা দিওঁ তেনেকুৱা ধৰণৰ যিখিনি পুণ্য অৰ্জন হয় সেইখিনি আমি কি কৰোঁ স্বৰ্গত আমি স্থান পাওঁ স্বৰ্গত স্থান পাওঁ কোনোবা দেশৰ কাৰণে যুদ্ধ কৰিবলৈ যি দেশৰ কাৰণে মৃত্যুবৰণ কৰে সেই সকলো স্বৰ্গত স্থান পায় সেইখিনিয়ে যেতিয়া মৃত্যুবৰণ কৰিছে স্বৰ্গত স্থান পোৱাৰ পিছত তেখেতৰ ম্যাদ থাকে স্বৰ্গৰ ম্যাদ যেতিয়া শেষ হৈ যায় পুণ্য শেষ কৰাৰ পিছত তেখেতসকলক আকৌ পৃথিৱীলৈ আকৌ পঠিয়াই দিয়ে পৃথিৱীত আকৌ পঠিয়াই দিয়াৰ লগে লগে আকৌ আমি জন্ম মৃত্যু মানে আপোনাৰ 84 লাখ ইউনিট কুকুৰ ছাগলী মেকুৰী মাছ বিভিন্ন ধৰণৰ ইউনিট আমি জন্ম গ্ৰহণ কৰিব লাগিব জন্ম হ'বলৈ মৃত্যু হ'বলৈ এই 84 লাখ ইউনিট শেষ হোৱাৰ পিছত এবাৰ মানৱ শৰীৰ দিয়ে ঈশ্বৰে এইটো আমাৰ মানৱ শৰীৰ এইটো কাৰণেই দিয়া হয় যি নেকি আমি মানৱ শৰীৰটো হৈছে পৰমাত্মাৰ শৰীৰ হয় পৰমাত্মাৰ নিজৰ স্বৰূপত আমাৰ মানৱ শৰীৰটো দিছে যাতে পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি আৰু ছাৰ সত্যলোকৰ কথা ক'লে যে সত্যলোক আচলতে কি হয় সতলোকটো এতিয়া গম পাইছোঁ সতগুৰু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত যে আমাৰ তৃতীয় মুক্তিধাম সতলোক আছে আমিতো স্বৰ্গৰ কথা কৈছিলোঁ এতিয়া স্বৰ্গৰ ওপৰতো মহাস্বৰ্গ আছে মহাস্বৰ্গৰ ওপৰতো তৃতীয় মুক্তিধাম সতলোক আছে শাশ্বত স্থান বুলি কয় সেই সতলোকত এবাৰ প্ৰাণী যদি গুচি যায় তেতিয়া পুনৰ তেখেতে এই পৃথিৱীৰ জন্ম মৃত্যু চক্ৰবিধ ফচি থাকিব নালাগে এবাৰ যোৱাৰ পিছত তেখেতে পৰমাত্মাৰ চৰণত থাকিব আৰু সকলো ধৰণৰ সুখ থাকিব সতলোকৰ ব্যাখ্যা মই অৱশ্যে এইখিনি কম সময়ত কৰিব নোৱাৰোঁ তথাপিও মই ক'ব বিচাৰোঁ সতলোকত গাখীৰৰ নদী বৈ থাকে আপোনাৰ ফল বৃক্ষৰে আপোনাৰ সকলো সৌন্দৰ্যৰে সকলো আমাৰ ঘৰ নিৰ্মাণ আছে ধুনীয়া অট্টালিকা ধুনীয়া আপোনাৰ উদ্যান আছে আপোনাৰ মানে সকলো সুখেৰে ভগা সুখৰ সাগৰ বুলি সতলোকক নামাকৰণ কৰা হয় তাত সুখেই সুখ আছে তাত দুখ বোলা বস্তুটো নাই ছাৰ আপুনি স্বৰ্গ আৰু সত্যলোকৰ পাৰ্থক্য দাঙি ধৰিলে যুক্তিপূৰ্ণভাৱে আপুনি পাৰ্থক্য দাঙি ধৰিলে এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে আৰু এনেকুৱা বহু লোক আছে যিসকল নেকি মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে ছাৰ সেইসকল লোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে হয় আপুনি খুব ভাল প্ৰশ্ন কৈছে বাৰ্তা গুৰুজনে দিছে মই তেখেতৰ কথাখিনিকে মই দাঙি ধৰিব বিচাৰিছোঁ আমাৰ মানৱ জীৱনৰ আমাৰ জন্ম আৰু মৃত্যু এইটো দীৰ্ঘ ৰোগ লাগি আছে আমি গমেই নাপাওঁ আমি জন্ম কিয় হৈছোঁ আৰু জন্ম হৈছোঁ আকৌ মৃত্যু কিয় হৈছোঁ এই জন্ম মৃত্যু দীৰ্ঘ ৰোগ কাটিবৰ কাৰণেই পৰমাত্মাৰ ৰূপত সদগুৰু ৰামপালজী মহাৰাজে আহিছে আমাক জন্ম মৃত্যু দীৰ্ঘ ৰোগত আমাৰ পৰিত্ৰাণ পাবৰ কাৰণে আৰু এই দীৰ্ঘ ৰোগ যেতিয়া আমাক কাঠ খাব তেতিয়া আমি ক'লৈ যাম এই দীৰ্ঘ ৰোগ যেতিয়া কাঠ খাব আমাৰ সুখৰ সাগৰ সতলোকত আমাক স্থান দিব য'লৈকে যোৱাৰ পিছত আমাৰ জন্ম মৃত্যুৰ এই চক্ৰবিধ আমি ফচি থাকিব নালাগে সেয়ে মোৰ মেছেজ পৰমাত্মাৰ ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ভাল প্ৰশ্ন সুধিছে যিহেতু বহুতখিনি মানুহে নাম উপদেশ ল'ব বিচাৰে কোনো প্ৰচেছ পোৱা নাই হয়তো আজি ছ'চিয়েল মিডিয়াৰ যুগ বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে আপোনাৰ ছ'চিয়েল মিডিয়া আপোনাৰ সাধনা চেনেলতো আছে সেইখিনিতে আপুনি সাৰ্চ কৰিলে আপুনি হয়তো ইউটিউবত সাৰ্চ কৰিলে সদগুৰু ৰামপালজী মহাৰাজ সাৰ্চ কৰিলে তাতে আপুনি তেখেতৰ অমৃত প্ৰবচনখিনি শুনিব পাব তাতে মোবাইল নম্বৰ স্ক্ৰীনত দিয়া থাকে তেখেতসকলৰ সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনাৰ ওচৰৰ নাম কেন্দ্ৰ চেণ্টাৰত আপুনি যোগাযোগ কৰিব পাৰিব সেই কল কৰি পেলাই আৰু তেখেতৰ বিনামূলীয়াকৈ আপুনি নাম উপদেশ ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528